নমস্কাৰ ছাৰ্বৈদ্যসকল। ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিএ বকেয়া টকা আদায়কে ধৰি চাৰিটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় ছাৰ্বৈদ্যসকল, আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যিক কৰ্মচাৰীসকলৰ মৰ্গীয়া বোনাছৰ বকেয়া টকা আদায়ৰ ওপৰত। আপোনালোক সকলোৱে জ্ঞাত যে শেহতীয়াকৈ ৰাজ্যিক কৰ্মচাৰীসকলৰ 4% মৰ্গীয়া বোনাছ বৃদ্ধি হৈ মুঠ মৰ্গীয়া বোনাছ অৰ্থাৎ ডিএ 50% হৈ গৈছে আৰু এই 50% ডিএৰ 2 মাহৰ বকেয়া টকা মে আৰু জুন মাহত অৰ্থাৎ দুটা সমান কিস্তিত চৰকাৰী কৰ্মচাৰীসকলক মোকলাই দিয়াৰ কথা আছিল আৰু ইতিমধ্যে ৰাজ্যৰ বহু সংখ্যক চৰকাৰী কৰ্মচাৰীয়ে ডিএ বকেয়াৰ প্ৰথম কিস্তি অৰ্থাৎ মে মাহৰ কিস্তি লাভ কৰিবলৈ সক্ষম হৈছে আৰু যিসকলে পোৱা নাই তেওঁলোকে অতি শীঘ্ৰে প্ৰথম কিস্তিৰ টকা লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে বাকী থকা এটা মাহৰ কিস্তি অৰ্থাৎ আমাৰ জুন মাহৰ কিস্তিটো চৰকাৰী কৰ্মচাৰীসকলে জুন মাহৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰ্বৈদ্যসকল, এয়া নিশ্চয় ৰাজ্যিক কৰ্মচাৰীসকলৰ মৰ্গীয়া বোনাছৰ বকেয়া টকা আদায়ৰ ওপৰত এটা অত্যন্ত সুখবৰ, কিয়নো ইতিমধ্যে বহু সংখ্যক কৰ্মচাৰীয়ে মে মাহৰ বকেয়া টকা লাভ কৰিবলৈ সক্ষম হৈছে আৰু জুন মাহৰ বকেয়া টকাটো পাবলৈ বাকী আছে।